হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেহেৰা চালে কোনোবা এজন সনাতনী হিন্দু দেখা পায় নেকি? তেওঁ কি প্ৰমাণ কৰিবলৈ বিচাৰে? নিজে গৰু সিন্ডিকেট কৰা মানুহক টিকেট দিছে, আকৌ নিজকে আকৌ সনাতনী হিন্দু ক'বলৈ বিচাৰে। গোটেই দল গৰু সিন্ডিকেট কৰা মানুহৰ পৰা পইচা তুলি তেখেতৰ ঘৰলৈ যায়, আকৌ কৈ তেওঁ সনাতনী হিন্দু হ'ব পাৰে। গৰু সিন্ডিকেট কৰা মানুহক মন্ত্ৰী বনাইছে, আকৌ তেওঁহে সনাতনী হিন্দু। এনে ধৰণৰ ভুৱা হিন্দু আমাক নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সনাতনী হিন্দু নহয়, বাস্তৱ হিন্দু আমিহে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমাক সনাতনী হিন্দু চাৰ্টিফিকেট নালাগে, শৰ্মা ডাঙৰীয়াৰ পৰা অনুমতি নালাগে। আজি আপোনালোকক ৰঞ্জিতী গগৈ ডাঙৰীয়া কৈছে যে আহিছো কিছু প্ৰতিশ্ৰুতি লৈ যে 100 দিনৰ ভিতৰত যেতিয়া আমাৰ চৰকাৰ আহিব জুবিন দাক ন্যায় দিয়া যাব। এতিয়াও আমি জানো যে যিসকল মূল অপৰাধী তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ তদন্ত কৰা নাই, উচিত তদন্ত কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শ্যাম কানু মহন্তৰ মাজত কি সম্পৰ্ক আছে আহা চৰকাৰৰ দিনত 100 দিনৰ ভিতৰত অসমৰ ৰাইজে গম পাব। সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া আৰু বিজেপি দলৰ কিছু নেতাৰ মাজত কি তেওঁলোকৰ ব্যক্তিগত ব্যৱহাৰ আছে আহা 100 দিনৰ ভিতৰত গোটেইখিনি কথা গম পাব। আজি কংগ্ৰেছ চৰকাৰ আমাৰ প্ৰতিশ্ৰুতি হ'ল যে আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে আমি আন্দোলন কৰিম, সংগ্ৰাম কৰিম আৰু কেন্দ্ৰীয় চৰকাৰক আমি 6টা জনগোষ্ঠীক জনজাতিকৰণ আমি কৰি দেখামেই। যি কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব নোৱাৰিলে কথা দি থৈ গৈছো, বিৰোধীৰ চৰকাৰ হোৱাৰ লগে লগে যিটো ইতিমধ্যে কংগ্ৰেছ দলৰ তেওঁলোকৰ গেৰাণ্টিত এইটো কথা লিখা আছে 100 দিনৰ ভিতৰত জুবিন দাৰ হত্যাৰ ন্যায় দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে। সিদ্ধান্ত লওক, আজিয়ে সিদ্ধান্ত লওক যে ভোট নিদিওঁ, কাৰণ জুবিন দাৰ হত্যাৰ ন্যায় নিদিলে। তেওঁ নিজে কৈছিলে জুবিন দাৰ প্ৰতি ভাল মনোভাৱ নাই কাৰণেই দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহি জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নহ'ল। দেশৰ প্ৰধানমন্ত্ৰী বিজেপি দলৰ ভাল ভাৱ নাই কাৰণেই এটাও ভাষণত জুবিন দাৰ নাম এবাৰো স্মৰণ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে নকৰিলে। ভাল ভাৱ নাই কাৰণেই জুবিন দাৰ আদৰ্শ দৰ্শনক বিৰোধিতা কৰে কাৰণে আজিলৈকে ভাৰত ৰত্নটো দিয়াটো দূৰৰে কথা, এটা পদ্ম বঁটা দিবলৈ জুবিন দাক দিবলৈ সময় নহ'ল। অসমৰ মুখ্যমন্ত্ৰী ভাল ভাৱ নাই কাৰণে নশ্বর দেহ চাৰ্টাৰ ফ্লাইটত আনিম বুলি কৈ যিখন চাৰ্টাৰ ফ্লাইট লৈ গৈছিল সেই চাৰ্টাৰ ফ্লাইটখনত জুবিন দাৰ নশ্বর দেহ নানি পিতৃপক্ষ পূজা কৰিবৰ কাৰণে দেহৰাদুনলৈ গ'ল। এইবোৰ কথা কোৱা নাছিলো, আজি কৈছো। পিছত তেওঁক ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া হ'ব বুলি কৈছিল, শ্মশানত নিদিলে, ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰিলে। এইবোৰ কথা ক'ব লাগিব। সৰু সজাইৰ মাজ মজিয়াত ৰাখিব বুলি আমি ভাবিছিলো, আমি ভবা নাছিলো যে তেওঁক গেৰেজত তেওঁৰ নশ্বর, য'ত গাড়ী পাৰ্কিং আছে তাত জুবিন দাৰ নশ্বর দেহ ৰখাব। আমি ভাবিছিলো ৰজাৰ দৰে সৰু সজাই খেলপথাৰৰ মাজ ভাগত জুবিন দাৰ নশ্বর দেহ প্ৰতিষ্ঠা কৰা হ'ব আৰু সমগ্ৰ পৃথিৱীয়ে দেখা পাব যে অসমীয়া জাতি কেনেকুৱা কৃতজ্ঞ জাতি। মহান শিল্পীক জনতাই চৰকাৰে সাংঘাতিক সন্মান দিছে, কিন্তু এই কাম কৰাত চূড়ান্তভাৱে বিফল। গতিকে